আৰু আজি যাবলৈ লৈছোঁ আমি শিৱসাগৰ নাজিৰাৰ সকলোৰে পৰিচিত আগ্নিনাভ মন্দিৰলৈ। ভাবিছোঁ ইমান দিনৰ পিছত ভিডিঅ' এটা বনাইছোঁ আৰু মন্দিৰলৈ যাম যিহেতু ভিডিঅ' এটাকে বনাওঁ, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো চাই যাব। আৰু এতিয়া আমি ঘৰৰ পৰা ওলাই তেল ডিপু পালোঁ আৰু ইয়াত তেল ভৰাই আমি শিৱসাগৰ অভিমুখে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এনেদৰে গৈ থাকোঁতে আমি পালোঁগৈ হালধিবাৰী বুঢ়ীমাই মন্দিৰ আৰু ইয়াতেও দেৱীমাক প্ৰণাম জনালোঁ আৰু আটাই মিলি ফটো উঠিলোঁ। উঠি আকৌ শিৱসাগৰ অভিমুখে আমাৰ যাত্ৰা আৰম্ভ হ'ল। আৰু এনেদৰে আমি ৰাতিপুৱা প্ৰায় 6:30 বজাত নাজিৰা পালোঁগৈ আৰু নাজিৰাৰ এইঘৰ মানুহৰ তাতে আমি আটাই মিলি গা পা ধুই আকৌ মন্দিৰলৈ আহিলোঁ। আৰু এয়া আমি মন্দিৰলৈ আহি আছোঁ। আমি যিঘৰ মানুহৰ তাত ফ্ৰেছ হৈছিলোঁ সেই মানুহঘৰ অলপমান ভিতৰত আছিলে, সেইবাবে আমি গাড়ীতে আকৌ মন্দিৰৰ অভিমুখে আগবাঢ়িলোঁ। আৰু এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ আপোনালোকক এবাৰ দেখুৱাই দিলোঁ। আৰু আমি প্ৰায় 7মান বজাত মন্দিৰত উপস্থিত হ'লোঁ আৰু যিহেতু সোনকালে আছিলে সেইবাবে মন্দিৰত প্ৰায় মানুহৰ সংখ্যা কম। আৰু আমি এয়া মন্দিৰৰ গেট যিহেতু বন্ধ আছিলে আমি বাহিৰতে ৰৈ আছোঁ। তাৰপিছতে প্ৰায় 8:30-9 বজামানত মন্দিৰৰ গেট খুলিলে। তাৰপিছতে আমি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ আৰু মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিয়ে প্ৰথমে আমি গাখীৰ ঢালিলোঁ আৰু গাখীৰ ঢালি আমি বাবে আমি দৰ্শনৰ লাইনত থিয় দি আছোঁ। তাৰপিছতে এয়া আমি বাবাক দৰ্শন দি আৰু বাবাক দৰ্শন কৰিয়ে আমি মন্দিৰৰ পৰা ওলাই দিলোঁ। আৰু মন্দিৰৰ পৰা ওলাই আমি লাল চাহ, ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাছিলোঁ সেইবাবে লাল চাহ আৰু বিস্কুট খালোঁ আৰু খায়েই আকৌ পুনৰ মন্দিৰলৈ আগবাঢ়িলোঁ। আৰু মন্দিৰলৈ সোমোৱাৰ সময়তে আপোনালোকক মন্দিৰৰ বাহিৰৰ পৰিৱেশটো এবাৰ দেখুৱাই দিলোঁ। ইয়াতে দেখিছেনে খুব ধুনীয়াকৈ মহিলা মানুহসকলে এনেকৈ সৰু সৰু দোকানবিলাক দিছে আৰু মন্দিৰটোৰ জৰিয়তে বহুতে কৰ্ম সংস্থাপন পাইছে, নিজৰ ব্যৱসায় খুলিছে। কিমানখিনি বাবাই আৰ্থিকভাৱে সক্ষম কৰিছে, সকলো নাৰীকে সকলো আগবাঢ়ি আহিছে, খুব ভাল লাগিছে। আমিও তেনেদৰে তেওঁলোকৰ তাতে খালোঁ। এয়া পুনৰবাৰ আকৌ আমি নিৰ্মালীৰ লাইনত থিয় দিলোঁ আৰু নিৰ্মালী লৈ আমি এয়া বাবাক দৰ্শন কৰি প্ৰসাদ ল'লোঁ আৰু প্ৰসাদ লৈয়ে আমি বাহিৰত খুব ধুনীয়াকৈ বহি প্ৰসাদ খালোঁ। এয়া দেখিছেনে, প্ৰসাদখিনি দেখিয়েই খাব মন যায়। তাৰপিছতে মন্দিৰৰ পৰা ওলালোঁ আৰু মন্দিৰৰ পৰা ওলাই ৰাতিপুৱা আমি যিঘৰ মানুহৰ তাত ফ্ৰেছ হৈছিলোঁ আৰু সেই মানুহঘৰলৈ আকৌ পুনৰ গ'লোঁ। গৈ আমি মানুহঘৰলৈ গ'লোঁ আৰু আমি আকৌ চেঞ্জ কৰি তাৰ পৰা ওলাই দিলোঁ। আৰু তেওঁলোকৰ ঘৰত এয়া দুটা বাচ্চাই খেলি আছিলে, ময়ো ভাবিলোঁ সিহঁতক অলপ ভিডিঅ'ত উঠাই দিওঁ। আৰু তাৰ পৰা ওলাই আমি মন্দিৰৰ ওচৰতে এঘৰ মানুহৰ তাত একদম ঘৰুৱাভাৱে তেওঁলোকে এনেদৰে ভাতৰ ব্যৱস্থা কৰে আৰু আমিও তেওঁলোকক অৰ্ডাৰ দিছিলোঁ আৰু সেইবাবে আমি তাত গৈ ভাত খালোঁ একেবাৰে ঘৰুৱাভাৱে আৰু খুব ধুনীয়া আছিলে, কোনো মা মছলা নোহোৱাকৈ নিৰামিষ থালি আমি তাত খালোঁ আৰু খুব ভাল লাগিছিলে। ভাতখিনি খুব ধুনীয়াকৈ বনাইছিল। আৰু তাৰ পৰা ওলাই এতিয়া আমি শিৱসাগৰৰ শিৱদৌলত সোমালোঁ। শিৱসাগৰ যাত্ৰাৰ যদি আমি শিৱসাগৰ শিৱদৌলতে নোসোমাওঁ তেতিয়া সেই যাত্ৰাৰ যেন আধৰুৱা হৈ ৰ'ব। আমিও শিৱসাগৰ শিৱদৌলত সোমালোঁ আৰু তাত খুব ধুনীয়া আছিলে। সেই সময়খিনি আছিলে সন্ধিয়াৰ সময় আৰু সন্ধিয়াৰ সময়ত শিৱদৌলত সোমালোঁ আৰু বাবাৰ ওচৰলৈ গ'লোঁ আৰু বাবাৰ আশীৰ্বাদ লৈ মন্দিৰৰ বাহিৰলৈ ওলাই আহিলোঁ। তাৰপিছত এয়া শিৱদৌলৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাই দিলোঁ, খুব ধুনীয়া আছিলে। আৰু এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আহি এতিয়া পালোঁহি আমি ঢেকীয়াখোৱা বৰনামঘৰ। আৰু ঢেকীয়াখোৱা বৰনামঘৰত আমি খন্তেক জিৰণি ল'লোঁ আৰু যিহেতু ৰাতি হৈছিলে সেইবাবে মন্দিৰৰ গেট বন্ধ আছিলে, মানে মন্দিৰৰ ভিতৰভাগ বন্ধ আছিলে, কিন্তু তথাপি আমি বাহিৰতে অলপমান জিৰণি ল'লোঁ আৰু আহি এতিয়া পালোঁহি বোকাখাট আৰু বোকাখাটৰ পেৰা খাই ঘৰলৈ উভতিলোঁ। আজিৰ ভিডিঅ'টোৰ পৰা লৈছোঁ।